নওগাঁ জিলাৰ জাজৰি বৰ মছজিদত হিন্দু মুছলমানে একেলগে ইফতাৰ কৰি দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন। এতিয়া ৰমজান মাহ। এই মাহটো ইছলাম ধৰ্মাৱলম্বী লোকসকলে বৰ পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে। ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মাহটোৰ প্ৰথম দিনৰে পৰাই সূৰ্যাস্ত আৰু সূৰ্যোদয় হোৱাৰ আগমুহূৰ্তত আহাৰ গ্ৰহণ কৰি আহিছে, যাক আমি ইফতাৰ বুলি সকলোৱে জানো। ইছলাম ধৰ্মীয় লোকে সমাজৰ বিভিন্ন স্তৰৰ লোকক একত্ৰিত কৰি ইফতাৰৰ আয়োজন কৰে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে খ্যাত নওগাঁ জাজৰিত আয়োজন কৰা বিশেষ এই ইফতাৰে হিন্দু মুছলমানৰ মাজৰ সমন্বয়ৰ এক বিশেষ বাৰ্তা ৰাজ্যখনৰ সকলো শ্ৰেণীৰ ৰাইজলৈ কঢ়িয়াই আনিব বুলি উক্ত ইফতাৰো দুৱা মেহফিল অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা নওগাঁ বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিতিত ৰাইজক মন্তব্য প্ৰদান কৰিছে। লগতে উপস্থিত থাকে বটদ্ৰৱা মণ্ডলৰ সভাপতি ৰাজেশ কোঁৱৰ, বিজেপিৰ জ্যেষ্ঠ নেতা পদ্ম বৰা। নওগাঁৰ পৰা প্ৰাঞ্জলনাথৰ প্ৰতিবেদন। জাজৰি একদম একেবাৰে পুৰণি 100 বছৰ পুৰণি এটা মছজিদত আজি আহিলে ইফতাৰ কৰিবৰ কাৰণে খুব ভাল লাগিছে। পবিত্ৰ ৰমজান মাহটোত এই যিটো আমাৰ জাজৰি বৰ মছজিদত সদায় যেতিয়া আমাৰ ৰোজাৰ অন্তত ইফতাৰ হয় আৰু আজিও আহি পেলাই ইফতাৰৰ লগত ময়ো সহযোগ কৰিলোঁ। আহি পেলাই ইয়াত এই মছজিদ কমিটিৰ সভাপতি, সম্পাদক, স্থানীয় যিখিনি বয়োজ্যেষ্ঠ ব্যক্তিসকল যাৰ ইয়াত যথেষ্ট অৰিহণা আছে লগ পালোঁ আৰু মছজিদটোৰ বিষয়ে তেওঁলোকে ক'লে এই অঞ্চলটো সঁচাই এটা খুব মানে সম্প্ৰীতিৰ নিৰ্দেশনা আছে। ইয়াৰ অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ থাকে আৰু মই বিশেষভাৱে এইটো ইফতাৰৰ যিটো সময়ত তাতে দোৱা কৰিছে আৰু আমাকো আশীৰ্বাদ কৰিছে, আমাকো দোৱা দিছে যাতে আমি সম্পূৰ্ণভাৱে সকলো সেইবিলাক বিশেষ কাম কৰিব পাৰোঁ। আৰু সকলোকে মই শুভেচ্ছা জনাইছোঁ যাতে ৰোজাৰ যিটো সঁচা অৰ্থত যে আমি যিধৰণে ৰোজা ধৰা হয় বিশ্ব শান্তিৰ কাৰণে, সকলোৰে মংগলৰ কাৰণে, সকলো যাতে সফল হওক, সাৰ্থক হওক আৰু যাতে আনন্দ পবিত্ৰ ঈদ সকলোৰে কাৰণে ভাল হওক, ঈদৰো মই শুভেচ্ছা জনাইছোঁ।